নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আসাম টেটৰ ইংলিশ ল্যাঙ্গুৱেজ সম্পৰ্কে আৰু আজিৰ 5 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম টেন্স ফৰ্ম সম্পৰ্কে সো টেন্স ফৰ্মৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে তাৰ বেসিক ধাৰণা এটা আপোনাক দিব বিচাৰিম গতিকে কেনে ধৰণৰ কোৱেশ্চনছ বিলা আপোনালোকে চাব লাগিব বা কোনবিলাক বিষয়ত আপোনালোকে বেছি গুৰুত্ব দিব লাগিব এই সকলোবিলাক কথা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এটা অনুমান কৰিব পাৰিব তো আপোনালোকে গ্ৰামাৰ কিতাপত সকলোবিলাক চাই ল'ব টেন্সৰ গোটেই ফৰ্মেশন বিলাক চাই ল'ব কাৰণ টেন্সৰ ওপৰত কোৱেশ্চনছ থাকিব আৰু নিয়মখিনি আপোনালোকৰ জনা থাকিলে যিকোনো কোৱেশ্চন আহিলে আপোনালোকে পাৰিব তো যিকিন হওক আপোনালোকে যদি আগৰ ভিডিঅ' মই এতিয়াও চনাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব অসমীয়া ভিডিঅ' চাব পাৰিব ইভিএছৰ ভিডিঅ' চাব পাৰিব বা ইংলিছৰ ওপৰত যিখিনি বনোৱা হৈছে সেইখিনি আপোনালোকে চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So prothom question to hoise identify the tense used in the following sentence we are going to reach the destination as scheduled yate koise je eta sentence dia hoise aru ei sentence to ki tense form dia ase hetu ami ulabo lage gotike iar babe ami ki janibo lagibo tense or jetu formation ami bibhinno formation paisu simple present tense or present continuous tense or formation gotike ei formation bilak ami janibo lagibo গতিকে আমি যদি সেন্টেন্সটো চাও ইয়াৰ যেটো ফৰ্মেশন এটো যদি আমি চাও প্ৰথম আছে সাবজেক্ট উই তাৰ পিছত আছে আৰ অক্সিলাৰি ভাৰ্ব তাৰ পিছত মেইন ভাৰ্ব আছে গো তাৰ লগত আছে আইএনজি গতিকে এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন গতিকে হেইটোৱে ফৰ্মেশন ইয়াত দিয়া হৈছে উত্তৰ হ'ব অপচন নম্বৰ এ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স গতিকে আপোনালোকে টেন্সখিনি চাব গ্ৰামাৰৰ কিতাপত আৰু যেটো ফৰ্মেশন বিলা আপোনালোকে মনত ৰাখিব লাগিব নেক্সট কোৱেশ্চনটো লৈ আহিছো ইচ অফ দ্য ফ'ৰ আৰ্মি সোলজাৰ্স for the mission ইয়াতে যেটো ব্ল্যাঙ্ক দিয়া আছে ব্ল্যাঙ্কত আমি টেন্স ফৰ্ম এটা ব্যৱহাৰ কৰিব লাগিব আৰু তলত ইয়াত অক্সিলাৰি ভাৰ্ব বিলাক দিয়া হৈছে তেনে were ready are ready was ready have been ready সো গটেকিটাত যদি আমি চাও ready সকলোতে আছে কিন্তু ইয়াৰ যেটো অক্সিলাৰি ভাৰ্ব এটো বেলেগ আছে এতিয়া বাক্যটোত যদি আমি চাও প্ৰথমতে আছে each সো each যেতিয়া থাকিব বা every যেতিয়া থাকিব তেতিয়া সদায় যেটো অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰা হ'ব সদায় সিঙ্গুলাৰ ব্যৱহাৰ কৰিব লাগে গতিকে আমি যদি অপচন কিটা চাও সিঙ্গুলাৰ অক্সিলাৰি ভাৰ্ব এটাই আছে হেতু হৈছে was বাকি প্ৰথমটো যদি আমি চাও were আছে এটো প্লুৰাল বুজায় are আছে এটো প্লুৰাল বুজায় প্ৰেজেন্ট টেন্সত are টোৱে প্লুৰাল বুজাইছে পাষ্ট টেন্সত were টোৱে প্লুৰাল বুজাইছে আৰু was আছে সিঙ্গুলাৰ have টো প্লুৰাল বুজায় গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ সি হ'ব each of the four army soldiers was ready for the mission এতিয়া আইছো নেক্সট কোৱেশ্চন টলৈ you and I the obligations ইয়াতে আমি চাব লাগিব সো ইয়াতে যদি আমি চাও এটা দুটা সাবজেক্ট আছে ইউ আৰু আই ইউ টো এটা বেলেগ সাবজেক্ট বেলেগ এজন ব্যক্তিক বুজাইছে আই টোৱে বেলেগ এজন ব্যক্তিক বুজাইছে আৰু মাজত এন্ড আছে এন্ডৰ দ্বাৰা সংযুক্ত দুটা সাবজেক্ট গতিকে নিয়ম মতে যেতিয়া দুটা বেলেগ সাবজেক্ট থাকে আৰু এন্ডৰ দ্বাৰা সংযুক্ত হয় সেই সাবজেক্ট দুটা তেতিয়া হলে সদায় প্লুৰাল ভাৰ্ব ব্যৱহাৰ হয় গতিকে আমি অপচনত বিচাৰিব লাগিব কোড প্লুৰাল ভাৰ্ব ব্যৱহাৰ হৈছে সো প্ৰথমটোত এম আছে এটো হ'বই নোৱাৰে তাৰ পিছত আছে has আছে এটো সিঙ্গুলাৰ বুজায় প্লুৰাল হ'ব লাগিব আৰু হেখৰটো যদি আমি চাও ডি নম্বৰ তাত has আছে এটো সিঙ্গুলাৰ বুজাইছে গতিকে প্লুৰাল ভাৰ্ব ইয়াতে এটাই আছে এটো হৈছে have fulfilled যেটো অপচন নম্বৰ সি আছে গতিকে ইয়াতে ডেফিনেটলি কি হ'ব have fulfilled হ'ব you and I have fulfilled the obligations অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে মনত ৰাখিব লাগিব দুটা যদি বেলেগ সাবজেক্ট হয় আৰু এন্ডৰ দ্বাৰা সংযুক্ত হয় তেতিয়া সদায় প্লুৰাল ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব এতিয়া আইছো নেক্সট কোৱেশ্চন টলৈ Sam and his brothers a famous sweet shop in our neighborhood অলপ আগতে আমি পালো যে এন্ডৰ দ্বাৰা সংযুক্ত যদি হয় দুটা বেলেগ সাবজেক্ট থাকে তেতিয়া প্লুৰাল ভাৰ্ব ব্যৱহাৰ হয় ইয়াতে যদি আমি চাও Sam আছে আৰু his brothers আছে Sam এজন বেলেগ ব্যক্তি his brothers বুলি কোৱাৰ লগে লগে বেলেগ ব্যক্তিক বুজাইছে আৰু এন্ডৰ দ্বাৰা সংযুক্ত আছে সেই হিচাপত আমি চাব গলে ইয়াতে প্লুৰাল ভাৰ্ব ব্যৱহাৰ কৰিব লাগে কিন্তু আমি ইয়াতে প্লুৰাল ভাৰ্ব ব্যৱহাৰ কৰিব নোৱাৰো এই কাৰণ এই যেটো প্ৰথম Sam and his brother বুলি কৈছে এইটো হৈছে এটা নাম কিহৰ নাম এখন দোকানৰ নাম গতিকে ইয়াতে যদি চাও আমি ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া হৈছে Sam and his brother গতিকে ইয়াতে আমি প্লুৰাল ভাৰ্ব ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এইখিনিৰে কি বুজাইছে এটা নাম বুজাইছে এখন দোকানৰ নামক বুজাইছে গতিকে এই দোকানখন বুলি কোৱাৰ লগে লগে এখন দোকানৰ কথা কৈছে বহুত দোকানৰ কথা কোৱা নাই গতিকে ইয়াতে আমি সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব আৰু অপচনত যদি আমি চাও সিঙ্গুলাৰ ভাৰ্ব এটাই আছে এটো হৈছে অপচন নম্বৰ সি বাকি গটেকিটাই প্লুৰাল ভাৰ্ব এতিয়া আইছো নেক্সট কোৱেশ্চন টলৈ which tense is used to express that an action started in the past and it continue till now ইয়াতে আমাক কি কৈছে
যে এটা কাম যদি পাষ্টত হৈছে অতীত কালত যদি এটা হৈছে এটা কাম যিকোনো এটা একচন এটা লিখা আছে এক্সপ্ৰেছ দ্যাট এন একচন ষ্টাৰ্টেড ইন দ্য পাষ্ট গতিকে অতীতত এটা একচন হৈছিলে কাম এটা হৈছিলে আৰম্ভ হৈছিলে ষ্টাৰ্ট হৈছিলে আৰু বৰ্তমান সময়লৈকে সেই কামটো কন্টিনিউ হৈ আছে তেতিয়াহ'লে কি টেন্স হ'ব পাৰে ইয়াতে অপচনত টেন্স কেইটামান দিয়া আছে গতিকে আমি সকলোৱে জানো যে অতীতত কোনো এটা কাম আৰম্ভ হৈ যদি বৰ্তমানলৈকে চলি থাকে তেতিয়া সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় কামটো অতীতত আৰম্ভ হ'ব লাগিব কিন্তু এতিয়ালৈকে চলি থাকিব লাগিব টিল নাও চলি থাকিব লাগিব তেতিয়া আমি কি কওঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স বুলি কওঁ গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স এতিয়া এসো নেক্সট কোৱেশ্চনটো লৈ চুজ দা কাৰেক্ট সেন্টেন্স তলত কেইটামান সেন্টেন্স দিয়া হৈছে ইয়াৰে কাৰেক্ট সেন্টেন্সটো আমি চুজ কৰিব লাগিব গতিকে ইয়াতে ফুল কিছুমান টেন্স ফৰ্ম দিয়া হৈছে কাৰেক্ট যেটো টেন্স ফৰ্ম হেতু আমি বিচাৰিব লাগিব এতিয়া আমি গোটেই অপচন কিটা যদি চাও গোটেই কিটাতে ফ্ৰিকুৱেন্টলি হেকত দিয়া আছে এতিয়া আপোনালোকে সদায় মনত ৰাখিব যেতিয়া ফ্ৰিকুৱেন্টলি ৰেগুলাৰলি ইউজুৱেলি অলৱেজ এইবিলাক যদি থাকে হেকত তেতিয়া হলে সদায় কি হয় সিম্পল প্ৰেজেন্ট টেন্স হয় কিয় হয় কাৰণ এই শব্দবিলাকে যেতিয়া ফ্ৰিকুৱেন্টলি কিবা এটা কাম হ'ব যেতিয়া ৰেগুলাৰলি এটা কাম হ'ব ইউজুৱেলি এটা কাম হ'ব তেতিয়া সেই কামটোৱে হেবিচুৱেল একচন বুজায় অভ্যাসগত কাম বুজায় আৰু আমি সকলোৱে জানো অভ্যাসগত কাম বুজালে সদায় সিম্পল প্ৰেজেন্ট টেন্স হয় গতিকে ইয়াতে আমি যদি চাও সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য আমি বিচাৰিব লাগিব সো প্ৰথম যেটো বাক্য ইয়াতে আছে হি ভিজিট দা টেম্পল ফ্ৰিকুৱেন্টলি এটো সিম্পল প্ৰেজেন্ট টেন্সতে দিয়া হৈছে কিন্তু হি টু জিৰ' থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ ভিজিটৰ লগত এছ এটা দিব লাগিছিল হেতু নাই কাৰণে এটো ৰং হ'ব দুই নম্বৰটো যদি আমি চাও হি ভিজিটস দা টেম্পল ফ্ৰিকুৱেন্টলি এটো একেবাৰে কাৰেক্ট হয় কাৰণ সিম্পল প্ৰেজেন্ট টেন্সত দিয়া আছে সাবজেক্ট প্লাস ভার্ব লিখিব লাগিব সিম্পল প্ৰেজেন্ট টেন্স হলে আৰু ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় আৰু ইয়াতে হি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় গতিকে ভিজিটৰ লগত এছ দিয়া হৈছে একেবাৰে কাৰেক্ট ফৰ্ম হয় অপচন নম্বৰ বি টো কিন্তু আমি যদি সি চাও সি টো একেবাৰে অশুদ্ধ হয় কাৰণ এটো হেড আছে হেড থকা মানে পাস্ট পারফেক্টত বুজাইছে তাৰ পিছতটো হেভ আছে তাৰ মানে প্ৰেজেন্ট পারফেক্ট বুজাইছে প্ৰেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট হ'বই নোৱাৰে কাৰণ যেহেতু ফ্ৰিকুৱেন্টলি আছে কামটো ৰেগুলাৰলি বা সঘনাই হোৱাটো বুজাইছে এতিয়া ইছু কোৱেশ্চন নম্বৰ 8 লৈকে নেইডাৰ সি নর আই এট হোম ইয়াতে আমি কি অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিম ওয়েৰ ওয়াজ হেজ বিন আৰু বি ইয়াতে আমি চাব লাগিব যে প্ৰথমতে কি আছে নেইডাৰ সি আছে নর আই আছে তাৰ মানে তাইও ঘৰত নাই আৰু ময়ো ঘৰত নাই দুজনৰ এজনো নাই গতিকে আমি মনত এইটোৱে ৰাখিব লাগিব যেতিয়া নেইডাৰ নর থাকিব বা এইডাৰ অৰ থাকিব তেতিয়া সদায় সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ হয় ভাৰ্বটো যেটো অক্সিলাৰি ভাৰ্ব থাকিব এটো সদায় সিঙ্গুলাৰ হ'ব যেতিয়া নেইডাৰ নর বা এইডাৰ অৰ থাকিব তেতিয়া গতিকে ইয়াতে আমি চাব লাগিব কোনটো সিঙ্গুলাৰ ভাৰ্ব হয় ওয়েটো সিঙ্গুলাৰ নহয় এটো প্লুৰাল হয় ওয়াজটো সিঙ্গুলাৰ হয় তাৰ পিছত হেজ বিন আছে হেজটো যদিও সিঙ্গুলাৰ তাৰ লগত বিন আছে এটোটো হ'ব নোৱাৰে আৰু তাৰ পিছত বি আছে বি ভাৰ্ব বুলি কোৱাৰ লগে লগে আমি পাঁচটা ভাৰ্বৰ কথা জানো এম ইজ আৰ ওয়াজ ওয়েৰ গতিকে কোনটো হ'ব এটো ডেফিনিটকে ইয়াতে লিখা নাই গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি নেইডাৰ সি নর আই ওয়াজ এট হোম যে তাইও ঘৰত নাছিলে ময়ো ঘৰত নাছিলো দুজনৰ এজনো নাছিলে এতিয়া ইছু নেক্সট কোৱেশ্চনটো লৈ দ্য বয়েজ ব্ল্যাঙ্ক টেলিভিশন এভৰি নাইট আনলেছ দে হ্যাভ হোমৱৰ্ক সো ইয়াতে যদি চাও এটো একেবাৰে সহজ হৈ আছে আমি প্ৰথম পাৰ্টখিনি চালে ইয়াৰ উত্তৰটো আমি পাও দ্য বয়েজ টেলিভিশন এভৰি নাইট যে লৰাবিলাকে টেলিভিশন চাই কেতিয়া চাই এভৰি নাইট সদায় ৰাতি চাই গতিকে এভৰি নাইট বুলি ক'লে আমি কি বুজালো সদায় ৰাতি চোৱা দ্যাট মিন্স কি হ'ব হেবিচুৱেল একচন হয় অভ্যাসগত কাম সদায় ৰাতি টেলিভিশন চাই গতিকে এভৰি নাইট এভৰি উইক এভৰি ইয়াৰ এভৰি ডে এনেকুৱা হ'ব পাৰে এইবিলাক থাকিলে সদায় সিম্পল প্ৰেজেন্ট টেন্স হ'ব গতিকে আমি ইয়াতে যদি চাও অপচন কিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব দ্য বয়েজ ওয়াচ টেলিভিশন এভৰি নাইট আনলেছ দে হ্যাভ হোমৱৰ্ক ইয়াতে বি নম্বৰ অপচনটো ভুল হ'ব কাৰণ ওয়াচেস লিখিব নোৱাৰো যেটো দা বয়েজ আছে অলৰেডি এস আছে ইয়াতে গতিকে আমি ইয়াতে মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ কৰিব নোৱাৰো যদি ইয়াতে হি বা সি এনেকুৱা থাকিলেতেন তেতিয়া হলে আমি ওয়াচেস লিখিব পাৰিলো হয় গতিকে বাকি সি নম্বৰটো পাস ফৰ্মত আছে এটো হ'ব নোৱাৰে আৰু ডি নম্বৰটো হ'ব নোৱাৰে উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব এতিয়া ইছু কোৱেশ্চন নম্বৰ 10 লৈকে উই আৰ গুড ফ্ৰেণ্ডছ উই ব্ল্যাঙ্ক ইচ আদাৰ ফৰ এ লং টাইম সো ইয়াতে যদি আমি চাও ইয়াতে মেইন যেটো ভাৰ্ব এটো হ'ব নো ভাৰ্ব হ'ব কাৰণ গটেকিটা অপচনতে নো ভাৰ্ব দিয়া আছে মেইন ভাৰ্ব হিচাপে সো ইয়াতে এইটোৱে কৈছে অসমত যদি আমি ক'ব যাও যে উই আৰ গুড ফ্ৰেণ্ডছ আমি বহুত ভাল বন্ধু আৰু আমি বহু দিনৰ পৰাই চিনাকি আমি জানো ইজনে আনজনক জানো বহু দিনৰ পৰাই আমি জানো গতিকে ফৰ এ লং টাইম এই যে চিনাকিটো এই যে আমি ইজনে আনজনক জানো এটো কেতিয়াৰ পৰা আৰম্ভ হৈছে ফৰ এ লং টাইম মানে বহু দিন আগত আৰম্ভ হৈছে এতিয়াও মই সেই মানুহজনক চিনি পাও এতিয়াও আমি ইজনে আনজনক চিনি পাও
গতিকে কি টেন্স হ'ব পাৰে আমি অলপ আগতে পাইছিলো যে অতীতত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে যদি চলি থাকে তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হয় ইয়াতো আমি চিনি পোৱা কামটো অতীতত আৰম্ভ হৈছিলে বহু দিন আগৰ পৰাই চিনাকি আৰু এতিয়াও আমি চিনি পাওঁ গতিকে ইয়াতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব লাগে কিন্তু যেহেতু মেইন ভাৰ্বটো এটা নো আছে নো ভাৰ্বৰ লগত আমি আইএনজি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কৰিব গলে নো ভাৰ্বৰ লগত আইএনজি দিব লাগিব যেহেতু আমি আইএনজি যোগ কৰিব নোৱাৰো গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত এটো লিখিব লাগিব গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি হ'ব হ্যাভ নন হ'ব প্ৰেজেন্ট পাৰফেক্ট মানে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ লাগিব উইটো আমাৰ সাবজেক্ট আছে ইয়াতে আমি উইল লগত আমি হ্যাজ লিখিব নোৱাৰো গতিকে উইল লগত হ্যাভ হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল হয় নো ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল নন হ'ব গতিকে অপচন নম্বৰ বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ যদি নো ভাৰ্ব নাথাকি বেলেগ ভাৰ্ব থাকিলেতেন তেতিয়া হলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স লিখিব পাৰিলোহেতেন তেতিয়া হলে এই যেটো অপচন নম্বৰ সি আছে এইটো ফৰ্মত আমি লিখিব পাৰিলো হ্যাভ বিন আৰু আইএনজি লিখিব পাৰিলো যদি বেলেগ ভাৰ্ব থাকিলেতেন কিন্তু নো ভাৰ্বৰ লগত আইএনজি লিখিব নোৱাৰা কাৰণে আমি প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিব এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈ এভৰি বয় এণ্ড গাৰ্ল ইন দা ক্লাছ টুডে সো ইয়াতে মেইন ভাৰ্ব দিয়া আছে প্ৰেজেন্ট আৰু অক্সিলাৰি ভাৰ্ব কোনটো হ'ব হেতু আমি বিচাৰিব লাগিব কাৰণ গটেকিটা অপচনত প্ৰেজেন্ট দিয়া আছে মেইন ভাৰ্ব হিচাপে আৰু অক্সিলাৰি ভাৰ্বটো বেলেগ বেলেগ দিয়া আছে সো যেতিয়া বাক্যৰ প্ৰথমতে ইচ বা এভৰি এইবিলাক থাকে মই অলপ আগতে কৈছো আপোনাক তেতিয়া সদায় সিঙ্গুলাৰ ভাৰ্ব আমি ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে যদিও বয় এণ্ড গাৰ্ল দিয়া আছে দুটা বেলেগ বেলেগ সাবজেক্ট দিয়া আছে আমি এই কথাখিনিও আগত আলোচনা কৰিছিলো যে দুটা বেলেগ বেলেগ যদি সাবজেক্ট হয় আৰু এন্ডৰ দ্বাৰা সেই সাবজেক্ট দুটা সংযুক্ত হয় তেতিয়া হলে আমি প্লুৰেল ভাৰ্ব ব্যৱহাৰ কৰো ইয়াতে যদি ৰাম আৰু সীতা থাকিলেতেন সাপোজ বয়ৰ ঠাইত ৰাম আছে তাৰ পিছত সীতা আছে আৰু তাৰ আগত কোনো এভৰি নাই তেতিয়া হলে আমি কি লিখিব লাগিব ইয়াতে প্লুৰেল লিখিব লাগিব নিয়ম মতে কিন্তু ইয়াতে যদিও বয় মানে বেলেগক বুজাইছে গাৰ্ল মানে বেলেগ বুজাইছে দুটা বেলেগ বেলেগ সাবজেক্ট হয় এন্ডৰ দ্বাৰা সংযুক্ত হয় তথাপিও আমি ইয়াত প্লুৰেল লিখিব এই কাৰণে নোৱাৰো কাৰণ ইয়াৰ আগত কি আছে এভৰি আছে গতিকে এভৰি হক ইচ হক এইবিলাক থাকিলে আমি সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াতে উত্তৰ কোনটো হ'ব আমি যদি চাও উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এভৰি বয় এণ্ড গাৰ্ল ইজ প্ৰেজেন্ট ইন দা ক্লাছ টুডে যে আজি গোটেই ল'ৰা আৰু ছোৱালী উপস্থিত আছে বাকি আৰটো টু প্লুৰেল বুজাইছে হ্যাভ টু প্লুৰেল বুজাইছে আৰু হ্যাড টু হ'ব নৰে কাৰণ এটো পাষ্ট টেন্সত হৈ যাব আৰু ইয়াতে টুডেৰ কথা কৈছে গতিকে এটো হ'ব অপচন নম্বৰ বি এটা ইছো নেক্সট কোৱেশ্চনটো লৈ প্ৰথমতে ইয়াতে ব্ল্যাঙ্ক দিয়া আছে তাৰ পিছত সি দিয়া আছে আকৌ ব্ল্যাঙ্ক দিয়া আছে এ লট অফ ফ্ৰেণ্ডছ এট দা পাৰ্টি সো ইয়াতে আমি কি কৰিব লাগিব আমি অপচনত থকা এই ভাৰ্ব বিলাক ইয়াতে ব্ল্যাঙ্কত বহুৱাই চাব লাগিব যে হয় নে নহয় শুদ্ধ হ'ব নে অশুদ্ধ হ'ব যেহেতু বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স হয় কোৱেশ্চন মাৰ্ক আছে হেকত গতিকে সাবজেক্টৰ আগত আমি অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব সি টো আমাৰ সাবজেক্ট হয় সাবজেক্টৰ আগত আমি অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰথমতে ইয়াতে অক্সিলাৰি ভাৰ্ব দিয়া আছে ডাজ ডিড ডু গতিকে প্ৰথম যদি আমি ডাজ টো বহুৱাই চাও ডাজ সি হ'ব পাৰে এটো হ'ব পাৰে ডাজ হ'ব পাৰে কাৰণ সি টো 0 থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ ডাজ সি হ'ব পাৰে কিন্তু তাৰ পিছত আকৌ ম্যাক্স হ'ব গতিকে ম্যাক্স হ'ব নৰে যেহেতু আগত অলৰেডি ডাজ লিখা হয় তাৰ পিছত আমি আৰু মেইন ভাৰ্বৰ লগত এস টো যোগ কৰিব নোৱাৰো গতিকে এটো ডাবল হৈ যাব গতিকে এটো ফুল এটো হ'ব নৰে এতিয়া নেক্সট লৈকে যদি আমি আহো বি নম্বৰ প্ৰথমতে দিছে ডিড টো হ'ব পাৰে পাষ্ট টেন্সত যদি হয় ডিড সি হ'ব পাৰে আৰু তাৰ পিছত কি লিখা আছে মেক লিখা আছে গতিকে এটো কারেক্ট হয় এটো কারেক্ট ফরমেশন হয় কারণ প্রথম আমি ডিড লিখিলো ডিডটোৱে কি বুজায় অলৰেডি পাষ্ট টেন্স বুজাইছে গতিকে তাৰ পিছত আমি মেকৰ আৰু পাষ্ট ফর্ম মেড লিখিব নোৱাৰো গতিকে ইয়াত প্ৰেজেন্ট ফর্মটোৱে লিখা আছে ডিড মেক গতিকে এটোৱে কারেক্ট হয় সো ডিড সি মেক এ লট অফ ফ্ৰেণ্ডছ এট দা পাৰ্টি গতিকে উত্তৰটো আমি পালোৱে তথাপিও আমি যদি সি নম্বৰটো চাও ডিড আৰু মেড আছে এটো হ'ব নোৱাৰে কাৰণ ডিডটোৱে পাষ্ট বুজাইছে আৰু মেডটো লিখিলে আৰু পাষ্ট বুজাব গতিকে দুবাৰ আমি পাষ্ট ফর্ম বুজাব নোৱাৰো আৰু প্ৰথমটো যেটো আছে ডু হ'ব নৰে কাৰণ সি আছে সি থাকিলে সদায় থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হ'ব আৰু ডু ব্যৱহাৰ হ'ব নৰে তাৰ লগত ডাজ হ'ব লাগিব গতিকে ডি নম্বৰটো নহয় উত্তৰ হ'ব অপচন নম্বৰ বি এটা আইছো নেক্সট কোৱেশ্চনটো লৈ চুজ দা সেন্টেন্স উইথ দা ফিউচাৰ পাৰফেক্ট টেন্স গতিকে ইয়াতে আমাক কি দিছে কেইটামান সেন্টেন্স দিয়া আছে ইয়াৰে কোনটো সেন্টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স হয় হেতু আমাক উলাব দিছে ইয়াৰ বাবে আমি কি জানিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশনটো আমি জানিব লাগিব গতিকে ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশনটো হৈছে সাবজেক্ট প্লাস সেল বা উইল থাকিব তাৰ লগত হ্যাভ থাকিব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকিব গতিকে যদি ফিউচাৰ পাৰফেক্ট টেন্স হ'ব লাগে গতিকে আমি এই হিচাপত যদি চাব যাও তেনেহলে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ দে শেল হ্যাভ এৰাইভড বাই দেম কাৰণ প্ৰথম আমাৰ দে আছে সাবজেক্ট আছে তাৰ পিছত সেল বা উইল হ'ব দেৰ লগত যেহেতু সেল হয় গতিকে আমি সেল লিখিলো তাৰ পিছত আমি কি লিখিব লাগিব হ্যাভ লিখিব লাগিব গতিকে সেল হ্যাভ হল আৰু মেইন ভাৰ্ব এৰাইভ তাৰ পাষ্ট পাৰ্টিসিপল এৰাইভড হ'ব আৰু বাকি যি কোনো হ'ব পাৰে তাত গতিকে মেইন ফৰ্মটো হৈছে এটোৱে সাবজেক্ট প্লাস সেল হ্যাভ
বা উইল হ্যাভ হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ গতিকে আপোনালোকে এই টেন্স ফৰ্ম বিলাক জানিব লাগিব বা ইয়াৰ ফৰ্মেশন বিলাক জানিব লাগিব মনত ৰাখিব লাগিব এটা ইছু কুৱেশ্যন নম্বৰ 14 লৈকে choose the past perfect continuous tense from the sentence the children played in the park throughout the evening so ইয়াতে এটা সেন্টেন্স দিয়া হৈছে the children played in the park throughout the evening এই সেন্টেন্সটোৰ পৰা আমি কি কৰিব লাগিব past perfect continuous কৰিব লাগিব আৰু ইয়াতে অপচনত দিয়া আছে আমি কাৰেক্ট যেটো ফৰ্মেশন এটো বিচাৰিব লাগিব গতিকে ইয়াতে আমি কি মনত ৰাখিব লাগিব যে past perfect continuous tense বুলি ক'লে কেনে ধৰণৰ ফৰ্মেশন হয় so past perfect continuousৰ ফৰ্মেশনটো হৈছে subject plus had তাৰ লগত থাকিব been তাৰ পিছত মেইন ভাৰ্ব তাৰ লগত ing এটো হৈছে past perfect continuousৰ ফৰ্মেশন গতিকে অপচনত যদি আমি চাও উত্তৰ হ'ব অপচন নম্বৰ ডি the children এটো হল সাবজেক্ট তাৰ লগত আমি কি কৈছো had থাকিব লাগিব যদি past perfect continuous হ'ব লাগে তাৰ লগত been থাকিব লাগিব been আছে তাৰ লগত মেইন ভাৰ্ব থাকিব লাগিব মেইন ভাৰ্ব হৈছে play তাৰ লগত ing থাকিব লাগিব ডেফিনেটলি আছে গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ ফৰ্মেশন এতিয়া ইছু আজিৰ ভিডিওটিৰ শেষৰটি প্ৰশ্নলৈকে question number 15 it was only after she english that she to make some foreign friends so ইয়াতে আমি দুটা ভার্ব ব্যৱহাৰ কৰিব লাগিব so প্ৰথমতে আমি চাব লাগিব এই সেন্টেন্সটো কি সেন্টেন্স হয় মানে পাষ্টত বুজাইছে নে ফিউচাৰ বুজাইছে নে প্ৰেজেন্ট বুজাইছে so প্ৰথম পাৰ্টটোতে আমি গম পাওঁ যে it was only after she it was বুলি আছে তাৰ পৰা আমি গম পাওঁ যে ইয়াৰ যেটো সেন্স এটো হ'ব পাষ্ট হ'ব অতীতৰ ঘটনাক বুজাইছে এতিয়া আমি যদি অপচন বিলাক চাও ইয়াৰে শুদ্ধ যেটো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব প্ৰথম ব্ল্যাঙ্কত কি লিখিব লাগিব had learned হ'ব যেনে it was only after she had learned english যে ইংলিশ শিখাৰ পিছতহে তাই কি কৰিছিলে ফৰেন কিছুমান ফ্ৰেন্ডছ বিদেশী কিছু বন্ধু বনাইছিলে গতিকে কোনটো কাম আগত হৈছিলে ইংলিশ শিকা কামটো আগত হৈছিলে গতিকে মনত ৰাখিব লাগিব অতীত কালত যদি দুটা কাম হয় তাৰে যেটো কাম আগত হ'ব তাৰ লগত past perfect হয় আৰু যেটো পিছত হ'ব তাৰ লগত simple past হ'ব গতিকে ইয়াতো ঠিক একেই হৈছে ইংলিশ শিকা কামটো অতীতত হৈছে আৰু বিদেশী বন্ধু বনোৱা যেটো কাম হেইটো অতীততে হৈছিল গতিকে আগত কোনটো হৈছিল ইংলিশ আগত শিকিছে তাৰ পিছতে বিদেশী বন্ধু বিলাক বনাইছিলে গতিকে প্ৰথমত ইয়াতে আমি had learned হ'ব তাৰ পিছত started হ'ব প্ৰথমটো past perfect তাৰ পিছত simple past উত্তৰ হ'ব অপচন নম্বৰ বি সো फ्रेंड्स এনে ধৰণৰ কোৱেশ্চনছ বিলাকে আহিব আপোনালোকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক প্ৰিপেয়াৰ কৰক টেন্স ফৰ্মছ বিলাক ভালদৰে চাওক ইয়াৰ ফৰ্মেশন বিলাক মনত ৰাখক সো আজি ভিডিওটি ইমানতে সামৰিছো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ